আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছোঁ আমাৰ দম্পতি অনুষ্ঠানটি। আজিৰ দম্পতি হৈছে প্ৰবীণ ক্ৰীড়া সংগঠক, প্ৰাক্তন শিক্ষক, সমাজকৰ্মী বিদ্যুৎ বিজয় মহন্ত আৰু তেওঁৰ সহধৰ্মিনী আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ খেলুৱৈ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অনুদেৱী মহন্ত। আপোনালোক দুয়োকে আমাৰ এই দম্পতি অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। নমস্কাৰ। নমস্কাৰ, ধন্যবাদ। হয়, প্ৰথমে মই বাইদেউৰ পৰাই আৰম্ভ কৰিছোঁ। ক্ৰীড়াৰ প্ৰতি আপোনাৰ যিটো আগ্ৰহ, সেইটো কেতিয়া মানে প্ৰথম জন্ম হ'ল? ক্ৰীড়াৰ প্ৰতি মানে সৰুৰে পৰাই মোৰ মাৰ ঘৰ, মই য'ত থাকোঁ পল্লফিল্ড, পল্লফিল্ড বামুণগাঁও বুলি কয়। পল্লফিল্ডত জানে আপোনালোকে যে ইনডোৰ ষ্টেডিয়ামৰ খেলাৰ পৰিৱেশ আছে। ফিল্ডখন মানে খুব ভাল ফিল্ড, গতিকে সেই ফিল্ডৰ মাজেদিয়ে মই স্কুল বা অহা যোৱা কৰোঁ। তেতিয়া এনেকুৱা এখন ডাঙৰ ফিল্ডত লৰি ঢাপৰি তেতিয়াই মানে খেলাৰ প্ৰতি এইটো আছে, আৰু প্ৰতিটো টুৰ্ণামেণ্ট বা স্কুলৰ খেলাত তাতে হয়। গতিকে সেই খেলৰ ফিল্ডখনেই আচলতে মোৰ কাৰণে মূলধন। তাতেই মানে মেইন আৰু দৌৰা ঢাপৰা কৰি আপোনাৰ যিটো স্পৃহা জন্ম পালে আৰু তাতে, নহয় জানো? সেইটো। আপুনি কি খেলিছিলে? মই এনেই সৰুৰ পৰাতো বেছি এথলেটিক্স, পিছত কলেজ ইউনিভাৰ্চিটি চব খেলিছোঁ, মানে ভলী চলি এনেকুৱা বেডমিণ্টন, টেবুল টেনিছ এইবিলাকৰো চাৰ্টিফিকেট আছে, চব খেলিছোঁ। কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে মই খেলি আছোঁ এথলেটিক্স। এথলেটিক্সৰ মোৰ দৌৰ আছে, 4x100 আছে, আকৌ লং, ট্ৰিপল, হাই জাম্প, এতিয়া নতুনকৈ জেভলিনো মাৰিছোঁ, নেশ্যনেলতো পাইছোঁ। আজিও আপুনি সক্ৰিয় ক'ব গ'লে, নহয় জানো? তাৰ বাবে শাৰীৰিক কচৰতটো চাগৈ কৰিব লাগে। তেনেকুৱা কচৰত মানে সেইটোতো লাগিব, বডিটো যদি সোনকালে উঠি আমি সজাপাৰ ফিল্ডত এইখিনি যোনখিনি প্ৰথমে খোজকঢ়া, দৌৰা আৰু যোনখিনি শাৰীৰিক যোনখিনি ব্যায়াম সেইখিনি কৰোঁ আমি। আৰু দাদাৰ যিটো ক্ৰীড়া সংগঠকৰ যিটো ভূমিকা আপুনি পালন কৰি আছে এতিয়াও, এগৰাকী সমাজকৰ্মীও আপুনি, এইটো কাম কৰাৰ প্ৰতি কেনেকৈ আগ্ৰহ হ'ল আপোনাৰ? নহয়, আৰু আপোনাৰ ঘৰ? মোৰ ঘৰ বৰ্তমান তেজপুৰ ITIৰ ওচৰৰ লালমাটি অঞ্চলত। হয় হয়। আৰু অৰিজিনেলি মোৰ ঘৰ ডিপুতাত, তেজপুৰ ডিপুতাত। হয়, তাতে চাকৰি কৰিছিলোঁ ITIত। আমি ওচৰতে ছেটেল কৰিলোঁ। তো এই ক্ৰীড়া সংগঠক মানে কেনেধৰণে আপুনি? মই একচুৱেলি ক্ৰীড়া সংগঠনত নাছিলোঁ। মই নিজে সৰুৰে পৰা ITIৰ খেলপথাৰখন পাইছোঁ। তাত যথেষ্ট খেলা ধূলা হৈছিলে, আৰু মোৰ দেউতা যথেষ্ট ক্ৰীড়াৰ প্ৰতি আকৃষ্ট আছিলে। তেখেতে নিজেও খেলিছিলে, ফুটবল খেলিছিলে, পিছলৈ তেখেতে জেভলিন থ্ৰ' কৰিছিলে, ডিছকাছ থ্ৰ' কৰিছিলে। সেয়া দেখি পেলাই মই ইনস্পায়াৰ হৈছিলোঁ, আৰু মই নিজেও দেউতাৰ লগত জেভলিন থ্ৰ' কৰিবলৈ লৈছিলোঁ। আৰু যেতিয়া 96 চনত আছাম ভেটাৰ্ণ এথলেটিক এছ'চিয়েশ্যনৰ যিখন 5ম বাৰ্ষিক ক্ৰীড়া মানে প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈছিল, তেতিয়াৰ পৰাই মই এই প্ৰবীণ ক্ৰীড়াৰ লগত জড়িত হৈছিলোঁ, আৰু তেতিয়াৰ পৰা একাধিক্ৰমে মই লাগি আছোঁ। হয়, এই খেলৰ মাজেদি আপোনালোকৰ মানে যিটো দুয়োগৰাকীয়ে মানে যুগ্ম জীৱন আৰম্ভ কৰিলে, কেনেধৰণে? খেলৰ মাজেদি আমাৰ কেনেকৈ হোৱা নাই। আমি কলেজত পঢ়ি থকা অৱস্থাৰ পৰাই আমাৰ যোগাযোগ আছিলে, আৰু এটা সময়ত আমি যেতিয়া উপযুক্ত পৰিচয়লৈ আহিলোঁ, তেতিয়া আমি বিবাহৰ কাৰণে ব্যৱস্থা কৰিলোঁ, আৰু 84 চনত আমি 5 বছৰত আমাৰ বিবাহ অনুষ্ঠান। হয়, তাৰমানে প্ৰেম বিবাহ বুলি ক'ব পাৰোঁ, নহয় জানো? তাৰমানে কলেজীয়া জীৱনৰ সেই প্ৰেমক আপোনালোকে এটা ৰূপ দিলে আৰু, নহয় জানো? দাম্পত্য জীৱনৰ এটা ৰূপ দিলে, খুব ভাল কথা এইটো। এই আৰম্ভণিৰ সময়ছোৱাত আপোনালোকৰ কিবা তেনেকুৱা প্ৰত্যাহ্বানৰ কথা আছিলে? আৰু বিয়া সাধাৰণতে কি হয়, দুখন ঘৰৰ এটা মতামতৰ কথা থাকে, আপোনালোকৰ ক্ষেত্ৰত কিবা তেনেকুৱা আছিল নেকি? তেনেকুৱা কিছু এটা সংঘাত হৈছিলে, থাকে না? আৰু হ'লেও আমি দুইখন ঘৰৰ বুজাবুজিৰ মাজেৰে হ'লগৈ, পিছত আৰু পৰিয়ালৰ লগতো বুজাবুজি কৰি আমাৰ বিবাহ সম্পন্ন হৈছিলে। আৰু বৰ্তমানলৈকে আমাৰ দুইখন ঘৰৰ সম্পৰ্কটো ভাল হৈ আছে। হয়। নাই, এইটো অকণমান তেনেকুৱা ভালো লাগে, খুব বাধাৰ মাজেদি প্ৰাপ্তিৰ যিটো আনন্দ, নহয় জানো? সেইটো এটা সাংঘাতিক নহয়, কিন্তু হ'লেও মানে কিছু বান্ধোন আছিলে, থাকে। হয়, বান্ধোনখিনি আমি ভালভাৱে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ থ্ৰুৰে তেতিয়া সমাজতো বহুত আছিলে, ৰক্ষণশীল সমাজ এখন আমাৰ, যথেষ্ট ৰক্ষণশীল আছিলে সমাজখন, আৰু আমি সেইখিনি আমি মিলাব পাৰিলোঁ। হয়, মানে বুজোৱাটোৱে ডাঙৰ কথা আচলতে। এতিয়া আপুনি বাইদেউতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, আপুনি কেনেধৰণৰে আপোনাৰ এই যাত্ৰাটোৰ বিষয়ে অকণমান কওকচোন। আপুনি প্ৰথমতে অসমক প্ৰতিনিধিত্ব কৰিছে, তাৰপৰা ভাৰতবৰ্ষ। মই সেয়া মানে এনেইতো বিহুৰ খেলা সেইবিলাকতো বেলেগ কথা আছে। স্কুলবিলাকত টুৰ্ণামেণ্ট হৈছিল ন আগতে, টুৰ্ণামেণ্ট হৈছে DDC ডিষ্ট্ৰিক্ট লেভেল হয়, স্কুল হয়, বহুত হয়। সেই টুৰ্ণামেণ্টটো মই গভৰ্ণমেণ্ট গাৰ্লছৰে ষ্টুডেণ্ট আছিলোঁ, 5ৰ পৰা তাতে পঢ়িছিলোঁ। গতিকে টুৰ্ণামেণ্টত প্ৰতিবাৰে পুৰস্কাৰ পাওঁৱেই। তাৰপিছত আকৌ মংগলদৈত খেলিব যায়, এনেকৈ ইণ্টাৰ ডিষ্ট্ৰিক্টো খেলোঁ। তাৰপিছত 66ত নগাঁৱত চিলেকশ্যন আছিলে অল আছামৰ, তাত মই চিলেক্ট হৈছোঁ
মানে এইটো উদয়পুৰত হ'ব নেশ্যনেল মিট, উইণ্টাৰ স্পৰ্টছ মিট, উইণ্টাৰ স্পৰ্টছ মিট। গতিকে তালৈ আমি নগাঁৱৰ পৰা চিলেকশ্যন হয়, নগাঁৱৰ পৰা বাহিৰে বাহিৰে লৈ গৈছে। তেজপুৰত তেতিয়া মোৰ লগত আছিলে লতিকা ভৰালী বুলি এগৰাকী, তাই ৰাণত আছিলে, মই জাম্পত পাইছিলোঁ। মই তেতিয়া লং জাম্পত পাইছিলোঁ চিলেকশ্যন। তাৰপৰা মানে নগাঁৱৰ পৰা চিধা গুৱাহাটীলৈ নেক্সট ডে মানে একে ৰে'লতে উঠি গ'লোঁ, ঘৰলৈ আহিবই নিদিলে। তেতিয়া গৈ ৰাজস্থানৰ পিছত জইন কৰিছোঁ, কিন্তু পুৰস্কাৰ পোৱা নাছিলোঁ আৰু আৰু তেতিয়াৰ দিনত ভাল আছিল মানে কি, তেতিয়া গভৰ্ণমেণ্টৰ খৰচত গোটেইখিনি হৈছিলে আৰু তাত মানে থকা খোৱাৰ এইচবৰ উপৰিও আমাক ফুৰাইছিলে চৰকাৰী খৰচত, তাৰ জেগাবিলাক দেখুৱাইছিলে। আকৌ আহোঁতে লক্ষ্ণৌত নমাই লক্ষ্ণৌত পুৰা ফুৰাইছে। গতিকে খুব ভাল সুবিধা আছিল তেতিয়াতো একোৱেই নাই এইবিলাক। কিন্তু সেইটোৱে মোৰ প্ৰথম অসমৰ বাহিৰত খেলাৰ অভিজ্ঞতা। 66 আছিল তেতিয়া, 66 চনত। তাৰপিছৰ পৰা পৰ্যায়ক্ৰমে তাৰ স্কুলৰ ছেক্ৰেটেৰী এইবিলাকতো কিবা হয়। তাৰপিছত দৰং কলেজত আহিলোঁ। দৰং কলেজত পঢ়োঁতে দৰং কলেজতো কলেজ উইক, ইণ্টাৰ কলেজ এইবিলাকত ভালেই পুৰস্কাৰ পালোঁ, বেষ্ট এথলেটো আছিলোঁ। তাৰপৰা গুৱাহাটী ইউনিভাৰ্চিটিতো মই গাৰ্লছ কমন ৰুম ছেক্ৰেটেৰী, মাইনৰ গেমছো চাব লাগে। গতিকে নিজৰ খেলাৰ উপৰিও খেলুৱাবও লাগে। তেনেকৈ মানে বিশ্ববিদ্যালয়লৈকে খেলি আছোঁ আৰু পুৰা। তাৰপিছত মই ইউনিভাৰ্চিটিৰ পৰা ৰিজাল্ট ওলোৱাৰ আগতেই মই লকৰা চেণ্ট্ৰেল স্কুলত চাকৰি পালোঁ। ভাবিছোঁ এডহক বেচিছ, তাত জইন কৰিলোঁ, ৰিজাল্ট দিয়াই নাই। গতিকে তেনেকৈ চেণ্ট্ৰেল স্কুল। তাৰপিছত আহিলোঁ KV1লৈ। KV1ৰ পৰা মই কিবা এটা ইণ্টাৰভিউ দিলোঁ অৰুণাচল, তেতিয়া হেৰি নাছিল দেই, চেণ্ট্ৰেলি এডমিনিষ্ট্ৰেট আছিলে। তেতিয়া গুৱাহাটীত ইণ্টাৰভিউ দিলোঁ কামৰূপ একাডেমী, সেইটোও পাই গ'লোঁ। আলঙত দিলে চাকৰি, গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট চাকৰি দেই, তালৈ গুচি গ'লোঁ। তাত কোৱাৰ্টাৰ খুব ভাল আছিলে বাৰু, তাত চেণ্ট্ৰেল আৰু সেইবিলাক। তাৰ পৰা আকৌ ঘৰৰ পৰা হেৰি কিনো অকলে কোৱাৰ্টাৰ পালেও কোনোবা থাকিব লাগে, মোৰ লগত মা থাকিব লাগে, দাদা থাকিব লাগে বা কোনোবা। গতিকে আকৌ 83ত মাহঁতে মানে বেয়া পাইতো ছোৱালী মানুহ, আকৌ তাত হেৰি। তাৰপিছত তাৰ মাজতে ৰিজাল্ট দিলে, ভাল হ'ল, ইকনমিক্সত ভাল পালোঁ। মই BT নাছিলে, BT পঢ়িবলৈ মানে মাহঁতে লৈ আহিলে, তেতিয়া একাডেমিত আছিলে BT কৰি থাকোঁতে বিহগুৰি হায়াৰ ছেকেণ্ডেৰী হ'ল। হায়াৰ ছেকেণ্ডেৰী হ'ল, তেতিয়া এপ্লাই কৰি ইণ্টাৰভিউটো তাত পাই গ'লোঁ। প্ৰথম আপোনালোকে মানে তাত কৰিছে? প্ৰথম হায়াৰ ছেকেণ্ডেৰী হওঁতে আমি 6গৰাকী আছিলোঁ, ইকনমিক্সৰ মই আছিলোঁ, আৰু তেজপুৰ আৰু এগৰাকী আছিলে, আৰু নলবাৰী, মঙলদৈ, এনেকৈ বেলেগ বেলেগ জেগাৰ আছিল দেই। তাৰপিছত তাতে BT পাছো কৰিলোঁ, নেক্সট বাৰ পাছ কৰিয়ে তাতেই থাকি গ'লোঁ, তালৈ নগ'লোঁ আৰু। গতিকে অৰুণাচলৰ সেইখিনি অভিজ্ঞতাও ভাল হ'ল, চেণ্ট্ৰেলি খুব ভাল লাগিলে অৰুণাচলত। আৰু বাহিৰলৈ গৈ মানে চাকৰি জীৱনতে গৈছে আপুনি মানে চাকৰি? নহয়, তাৰপিছত মই চেণ্ট্ৰেল স্কুলত থাকোঁতে KV1ত আমাৰ চলমাৰত থাকোঁতে, যিহেতু খেলাৰ লগত মই সদায় সৰুৰ পৰা খেলি ভাল পাওঁ, ষ্টুডেণ্টৰ লগত খেলোঁতে এনেকুৱা হৈছে যে মোৰ হায়াৰ ছেকেণ্ডেৰী এনেকুৱা জ'ন আছে ন, এইটো নৰ্থ ইষ্ট যে মণিপুৰ পঢ়ে। এবাৰ অল ইণ্ডিয়াহঁতৰ KVৰ নেশ্যনেল দেই, হায়দৰাবাদত হৈছে, লাল বাহাদুৰ ষ্টেডিয়াম। সেইটোতো ময়ে লৈ যাবলগীয়া হ'ল, এস্কৰ্ট হিচাপে ময়ে লৈ গ'লোঁ সিহঁতক। বেছি নহয়, 10জনমান মণিপুৰৰো আছিলে, আমাৰ ইয়াৰ KVৰ আছিলে। সেইবিলাক তেনেকৈ কৰি মানে খেলাৰ লগত জড়িত হৈয়ে আছোঁ। তাৰপিছত বিহগুৰি হায়াৰ ছেকেণ্ডেৰীৰ সময়তেতো মোক বেছি ছাবজেক্ট টিচাৰ ইকনমিক্সতকৈ মোক PI বুলি জানে বহুতে, কিয়নো খেলাৰ লগত জড়িত যে। গতিকে টুৰ্ণামেণ্ট এইখিনি খেলি বহুত ল'ৰাক, ছোৱালীটো তেতিয়া খেলাৰ বা হাই জাম্প চাই জাম্প এইচব ভবাই নাই, হাফ পেণ্ট পিন্ধি। বিহগুৰিৰ পিছত কেইজনীমান ছোৱালীটো আমাৰ যে আগতে হায়াৰ ছেকেণ্ডেৰী এটা হেৰি আছিলে, টুৰ্ণামেণ্ট আছিলে বেলেগ, অকল ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ, তাততো বিহগুৰি ভাল ছোৱালীয়ে পাইছেগৈ তেতিয়া। মানে ইমানখিনি সিহঁতক মানে খুব এনকাৰেজ কৰোঁ, ট্ৰিপল জাম্প কেনেকৈ মাৰিব লাগে, হাই জাম্প কেনেকৈ, তেনেকুৱা আৰু। সেইখিনি মানে মোৰ ষ্টুডেণ্টৰ পিনে মানে মোৰ সেইখিনি ভাল হেৰিত গৈছে আৰু তেওঁলোকে। এতিয়া আছে ভাল, বিহগুৰি ল'ৰা ছোৱালীখিনি বহুত ভাল খেলাত। এনে প্ৰথম কেতিয়া বিদেশ যোৱাটো? বিদেশ যোৱাটো মই 96ত আমি হেৰি অল আছাম ভেটাৰান এছ'চিয়েশ্যন আছিল, এতিয়া মাষ্টাৰ্ছ বুলি কয়, সেইটো তেজপুৰত হৈছিল। অল আছাম হজাৰপাত হ'ল, তেতিয়া কোনোবাই কৈছে খেলা ছোৱালীটো তেজপুৰত আছে, মই আহিলোঁ। তেতিয়াৰ পৰাতো মই খেলিয়ে আছোঁ। তেতিয়া হাই জাম্প চবতে ফাৰ্ষ্ট এইচব পাওঁ। আগৰ কথা নহয়, নাই বিয়া হৈ মোৰ 84ত, 83ত চাকৰি জইন কৰিছোঁ, ডিচেম্বৰ 84 মাৰ্চত আমাৰ বিয়া হৈছে। গতিকে তাৰপিছত 96ৰ পৰা তেনেকৈ আমাৰ আকৌ খেলাটো ডিষ্ট্ৰিক্ট লেভেল, তাৰমানে ইণ্টাৰ ডিষ্ট্ৰিক্ট, অল আছামৰ ফাৰ্ষ্ট ছেকেণ্ড হ'লে নেশ্যনেল, তাত ফাৰ্ষ্ট ছেকেণ্ড হ'লে ইণ্টাৰনেশ্যনেল, মানে এছিয়াডৰ পিছত হেৰি ৱৰ্ল্ড। গতিকে মই সেই তেতিয়া 2000 চনত বাংগালোৰত মই ফাৰ্ষ্ট হৈছিলোঁ হাই জাম্পত, এনেকৈ কেইটামান পাই তেতিয়া চিলেকশ্যন পালোঁ সেই একেবাৰে
চাইনা ন চাইনাৰ জিনঝাও হয় হয় তাত চাইনাত পালোঁ চিলেকশ্যন। সেই প্ৰথম 2002 চনত মই এছিয়াত খেলিবলৈ চাইনা গৈছোঁ মানে চাইনাত সেই জিনঝাও খেলি তাতো পাইছোঁ। হয় ফাৰ্ষ্ট পালোঁ 4x100 ইণ্ডিয়া টীমত ফাৰ্ষ্ট, তাৰপিছত ছেকেণ্ড পালোঁ হাই জাম্প, থাৰ্ড পালোঁ ট্ৰিপল জাম্পত। এইখিনি পোৱাৰ পিছত তাৰপৰা আকৌ আমাক বেইজিং গ'লোঁ। বেইজিঙত পূৰা এই চব গ্ৰেট ৱাল অফ চাইনা এইবিলাক চাই মেলি তাৰপিছত ঘূৰি আহিছোঁ। এনে বেলেগ ঠাইলৈকো গৈছে নেকি বিদেশৰ আৰু চাইনাৰ গৈছোঁ। এছিয়াতো খেলি আছোঁ, বহুত কেইখন গ'লোঁ আৰু জাপান যোৱা নাই খালি। আচলতে পোৱাটো ডাঙৰ কথা নহয়, আপুনি যোগদান কৰি তাৰ অভিজ্ঞতা আহৰণটো খুব ডাঙৰ কথা। সেইটো আহৰণ কৰা। আৰু তাৰপিছত প্ৰথম মই মানে এছিয়াডৰ পিছত ৱৰ্ল্ড হয়তো ৱৰ্ল্ডলৈ চিলেকশ্যন পাই পেলাই মই 2009 চনত ফিনলেণ্ড গৈছোঁ, ইউৰোপ। সেইটো ভাল অভিজ্ঞতা হ'ল। ফিনলেণ্ডত মানে গৈ তাৰপৰা আকৌ ওপৰত গ'লোঁ নৰ্থ পোলৰ ওচৰত। তাৰমানে তাত বহুত দিন 15-20 দিন খেলা, যিকেইদিন মোৰ খেল নাথাকে বহুত সুবিধা আছে। ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছে আপুনি নহয় জানো? সেইখিনিও খেলাৰ জৰিয়তে ফুৰা হৈছে। নিশ্চয় নিশ্চয়, ফুৰি ভাল পাওঁ, গৌৰৱৰ কথা এটা আৰু আচলতে। আৰু মই দাদাৰ ওচৰলৈ আহিম বাৰু। আৰু এটা কথা সুধি লৈছোঁ, মানে আপুনি যিটো বিদেশৰ খেলুৱৈৰ যিটো স্পিৰিট বা মানে খেলাৰ প্ৰতি যিটো তেওঁলোকৰ, আমাৰ কেনেকুৱা পাৰ্থক্যটো কিবা আপুনি? বহুত পাৰ্থক্য আমি তাৰমানে মই তাৰপৰা ৱৰ্ল্ড তাত খেলিছোঁ, ইউৰোপত আকৌ আমেৰিকাতো খেলিছোঁ, কেলিফৰ্ণিয়াতো খেলিছোঁ। তাত মানে আমি যে গৈছোঁ আমাৰ নিজৰহে চব পইচা পাতি চৰকাৰে কিবা এটা মিনিমাম কিবা এটা দিয়ে, এনেই গোটেইখিনি খৰচ। আৰু মই টিচাৰ, মইতো কোচ বা অকল খেলাৰ লগত জড়িত নহয়। অন্য দেশৰ আমাৰ লগত যোনবিলাক অন্য ফিলিপাইনছ বা অন্য দেশৰ জাৰ্মানী আছে, আমেৰিকা, সেইবিলাকৰ অকল খেলা, সিহঁতক দেশৰ পৰা খেলাৰ মানে এনেকুৱা দেখিছোঁ, এনেকুৱা যে পেকেটক ফ্ৰুইটছ জুচো পঠিয়াই দিয়ে, খালি খেলি প্ৰাইজ আন, চব খৰচ দিয়ে, বহুত বেছি সুবিধা। আমাৰ ইয়াততো এতিয়াহে ষ্টেডিয়াম চিন্থেটিক হৈছে, আমিতো প্ৰথম চিন্থেটিক মই সেই বাহিৰতে দেখিছোঁ। ইণ্ডিয়াততো এতিয়া চব হৈ গ'ল চবতে। তেতিয়া মানে কিমান পিছ পৰি আছে অসম, এতিয়াহে খেলো ইণ্ডিয়া কিবা কিবি কৰি বহুতখিনি অসমৰ ল'ৰা ছোৱালী ওলাইছে। কিন্তু বিদেশত খেলত মানে বহুত সুবিধা আছে, সুবিধা আৰু তেওঁলোকৰ মানে আমি নিজৰ পৰা গালি সেইকাৰণে প্ৰথমে দেখি নাৰ্ভাছ, মানে ড্ৰেছ চেঞ্জ কৰিবলৈ পাৰে। মইতো ইয়াত যিটো টীম গৈছে তাৰপিছত মই অকণ ওখ আৰু তাৰ লগত মই বহুত চাপৰ, মানে এনেকুৱা ফটো চব দেখিলে মানে জনা যায় আৰু কেনেকুৱা। এইটো আমাৰ বিয়াৰ পিছত দাদাই এই ক্ষেত্ৰত বাইদেউ কেনেধৰণৰ, আপুনি যে বিদেশলৈ গৈছে, আপুনিও গৈছিল নেকি? নাই যোৱা। আপুনিতো মই সদায় যথেষ্ট সহায় কৰিছে, এনকাৰেজ কৰি আহিছোঁ। হয় হয়, আৰু যিমানখিনি পাৰোঁ মই সহায় কৰি দিছোঁ। কিয়নো মই যদিও খেলা ধূলাৰ লগত জড়িত, মই খুব এটা ভাল খেলুৱৈ নহয়। আপুনি বুজি পায় খেলৰ যিটো সাংগঠনিক দিশত জড়িত, যদিও মই একচুৱেলি খেলুৱৈ হিচাপত ইমান সুনাম থকা খেলুৱৈ নহয়। মানে অংশগ্ৰহণ কৰোঁ, সেইটোৱে মোৰ ছেটিছফেকশ্যন। প্ৰাইজ পালেও মই ইমান খুব আনন্দিত লওঁ, প্ৰাইজ নাপালেও মই বৰ দুখিত নহওঁ। সেইধৰণে সদায় এনকাৰেজ কৰি আছোঁ। আৰু মই একচুৱেলি মানুহক মানে খেলিলে, কোনোবাই খেলিলে মই ভাল পাওঁ, সেইটো সৰু ল'ৰা ছোৱালীয়ে হওক বা বয়সস্থ মানুহে হওক। সেইকাৰণে মই এইটো অনুষ্ঠানৰ লগত জড়িত হৈ যথেষ্ট ছেটিছফাইড। আৰু বিশেষকৈ যেতিয়া 35 বছৰৰ পিছৰ মানুহখিনিয়ে খেলোঁতে তেওঁলোকক সাংগঠনিক দিশত সহায় কৰি পেলাই তেওঁলোকৰ কাৰণে আমি যথেষ্ট মই ছেটিছফাইড দিছোঁ। আৰু তেওঁলোকক মই দেখা পাইছোঁ যে বহুত মানুহ যিধৰণে মানে মোৰ বয়স হৈছে, মই বুঢ়া হৈছোঁ, সেই ভাৱটো বহুত মানুহৰ মনৰ পৰা এই প্ৰবীণ ক্ৰীড়াটো আৰম্ভ হোৱাৰ পিছত হৈছে। সেইটো মোৰ ছেটিছফেক্ট। কি খেল আপোনালোকে আয়োজন কৰে? আমাৰ এথলেটিক্সৰ সকলোখিনি খেলাই কৰা হয়। মই 96 চনৰ পৰাই মানে এই প্ৰবীণ ক্ৰীড়াৰ লগত জড়িত হৈছোঁতো। 97 চনৰ পৰা মই কণ্টিনিউৱাছলি মানে যিমান নেশ্যনেল খেলা হৈছে, মই সদায় নেশ্যনেল খেলবিলাকত গৈছোঁ। কিয়নো মই 98 চনৰ পৰা শোণিতপুৰ জিলা প্ৰবীণ ক্ৰীড়া সন্থাৰ ছেক্ৰেটাৰী হিচাপে 2016 চনলৈকে মই সেই দায়িত্ব পালন কৰিছোঁ। 2016 চনৰ পিছত মই মানে কেন্দ্ৰীয় সমিতিলৈ আহিছোঁ। আৰু তেতিয়া মই জিলা কমিটিৰ দায়িত্ব এৰিছোঁ। কিন্তু মই জিলা কমিটিৰ লগত আজিও জড়িত হৈ আছোঁ সকলো ক্ষেত্ৰতে। আৰু মই কেন্দ্ৰীয় সমিতিলৈ মানে ৰাজ্যিক সমিতিলৈ অহাৰ পিছত মই দুবাৰকৈ ছিনিয়ৰ জইণ্ট ছেক্ৰেটাৰী, যিটো আমাৰ পৰ্টফলিঅ' আছে, দুবাৰকৈ হৈছোঁ টাৰ্মত। আৰু তাৰপিছত এইবাৰ মই মানে যিটো আমাৰ এইটো মাষ্টাৰ্ছ হ'ল টাৰ্মটো, আছাম মাষ্টাৰ্ছত মানে মাষ্টাৰ্ছ এথলেটিক এছ'চিয়েশ্যন আছামৰ মই এতিয়া জেনেৰেল ছেক্ৰেটাৰীৰ দায়িত্বত আছোঁ। আৰু 20 চনত মই মাষ্টাৰ এথলেটিক ফেডাৰেশ্যন অফ ইণ্ডিয়া, ভাৰতবৰ্ষৰ যিটো আমাৰ অৰ্গেনাইজেশ্যন, এইটো আণ্ডাৰ দ্য এফিলিয়েটেড ইউনিট অফ ৱৰ্ল্ড মাষ্টাৰ্ছ এথলেটিক্সৰ মই তাৰ এক্সিকিউটিভ কমিটিৰ এজন এক্সিকিউটিভ সদস্য তাত কাৰ্যনিৰ্বাহ কৰি আছোঁ।
বাৰু এইখিনি অলপ চিৰিয়াছ কথাই পাতি আছোঁ আমি, অকণমান ঘৰুৱা কথালৈ আহোঁ। আপোনালোকৰ পৰিয়াল আমাৰ ছোৱালী এজনী আৰু ল'ৰা আমাৰ দুয়োৰে ইতিমধ্যে বিবাহ হৈ গৈছে? দুইজনে। ছোৱালীজনী ডাঙৰ, হয় হয়, তাই কটনৰ পৰা BSc এই ইকো-ষ্টেট লৈ পাছ কৰিলে, তাৰ বিয়া হ'ল। চাকৰি কৰি আছিলে বাৰু বেংকত, কিন্তু বিয়াৰ পিছত বিদেশত গ'ল, গতিকে নাপায় আৰু তাত। এতিয়া আকৌ আছে ইণ্ডিয়াতে। মানে আপোনালোক ককা আইতা হৈছে? ছোৱালীৰ নাতি মোৰ এতিয়া 10 বছৰ আৰু ল'ৰাৰ নাতি 1 বছৰ হৈছে। ল'ৰাৰ বিয়া কৰালে, ল'ৰাৰ লগতে থাকে। সেইটো এটা কথা, আপুনি আইতা হৈওতো এতিয়ালৈকে আপুনি খেলি আছে নহয় জানো? আপুনি নিজকে মানে সুন্দৰভাৱে ৰাখিছে আপোনাৰ নিজৰ স্বাস্থ্য, আৰু এইটোৱে আপোনাক নিশ্চয় সহায় কৰিছে। বিভিন্ন বেমাৰ আজাৰৰ কথাবিলাকো আছে, গতিকে সেইখিনিও আপুনি নিয়ন্ত্ৰণত ৰাখিছে নিশ্চয়। গতিকে সেইটো এটা বৰ ডাঙৰ কথা। মানুহে আজিকালি জীয়াই থাকিবৰ কাৰণে খোজকাঢ়ে নহয় জানো? আপুনিতো খেলি খেলি জীয়াই আছে আচলতে, সেইটো বৰ ডাঙৰ কথা। আজিকালি মানে লাগে কাৰণে খোজকাঢ়ে আচলতে, যে চুগাৰটো কমক এনেধৰণৰ কথা এটা। না, আপোনালোকেতো এইটো আৰু খেলুৱৈ এটা জীৱন কটাইছে। ফিল্ডলৈ গ'লে বাকী 10জনক লগ পাওঁ, মনৰ কথাবিলাক পাতিব পাৰোঁ। অকণমান খোজকাঢ়িলোঁ, অকণমান দৌৰি দিয়ে। মই বিশেষ দৌৰা-দৌৰি পিছে কম কৰোঁ, তথাপিতো তেওঁলোকৰ লগত মানে মিলা মিছা কৰি সেই ৰাতিপুৱাৰ সময়খিনি খুব ধুনীয়াকৈ কটাই পেলাই মনটো এটা সতেজ হৈ পেলাই ঘৰলৈ ঘূৰি আহি দিনটোৰ কাৰণে কামৰ অনুপ্ৰেৰণা লাভ কৰোঁ। প্ৰবীণ ক্ৰীড়াত জড়িত যিসকল বয়সস্থ বুলিয়ে কৈছোঁ, যিহেতু 40 বছৰ বা 50 বছৰৰ পৰা বয়সস্থই হয়, তেওঁলোকে যথেষ্ট এই ক্ষেত্ৰত উপকৃত হৈছে, আৰু তেওঁলোকৰ স্বাস্থ্য যথেষ্ট নিশ্চয় ভালেই হৈছে বুলি ক'ব লাগিব। কিয়নো আমি দেখিছোঁ আমাৰ শোণিতপুৰতে আমাৰ যিজন সভাপতি শোণিতপুৰ জিলাৰ, তেখেত ডাক্তৰ বিশ্বাস, তেখেত এতিয়া 90+। তেখেতে যিটো জোৰত দৌৰে, আমাৰ বহুত ডেকালৈ দৌৰিবলৈকো অসুবিধা পাব। ঠিক তেনেকৈ মই প্ৰতি বছৰেই যিহেতু নেশ্যনেল দেখিছোঁ, মই ইণ্ডিয়াত 2000 চনত আপোনাৰ এছিয়াত খেলা হৈছিলে, তাতো মই দেখিছোঁ 19খন দেশৰ মানুহক। তাৰপিছত 2006 চনত এছিয়াত হৈছে, সেইটো দেখা পাইছোঁ। আৰু এইবাৰ 2024 চনত আমাৰ এছিয়াত হৈছে, তাতো মই দেখা পাইছোঁ বিভিন্ন দেশৰ মানুহ। এই মানুহখিনি ইমান তজবুজি আৰু ইমান এক্টিভ, আৰু তেওঁলোকৰ লগত কৰি পেলাই আমাৰ ইণ্ডিয়াৰ মানুহখিনিও সমানেই কিন্তু কিয়নো ইণ্ডিয়াৰ মানুহো প্ৰথম পুৰস্কাৰ পাইছে বা দ্বিতীয় পুৰস্কাৰ পাইছে। সেই হিচাপত মই ভাবোঁ যে প্ৰবীণ ক্ৰীড়াই আমাৰ যিটো বয়সস্থ মানুহৰ এলাহ বা বয়সস্থ মানুহৰ যিটো দূৰ কৰিছে, সেইটো মানে ইনফিৰিটি কমপ্লেক্স জাগে যে মোৰ বুঢ়া হ'লো, কিন্তু বহুত মানুহৰ মনৰ পৰা নোহোৱা কৰিছে। চিৰতৰুণ হৈ থকাৰ যে সেইসকলক মই অন্ততঃ 5% হ'লেও তেখেতসকলক মই এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছোঁ। এইটো প্ৰত্যেক বছৰেই মানে বছৰ কেইবাবাৰো অনুষ্ঠিত হৈ থাকে এনেকুৱা ধৰণৰ ক্ৰীড়া? বছৰে হয়। আমাৰ প্ৰথমতে জিলাৰ ভিত্তিত খেলাখন হয়, তাৰ পৰা আমাৰ মানে 2জনকৈ সদস্য নিৰ্বাচিত কৰা হয়, ফাৰ্ষ্ট ছেকেণ্ড, আৰু তাৰপিছত ইণ্টাৰ ডিষ্ট্ৰিক্ট হয়, অল আছাম। অসমৰ বিভিন্ন জেগাত প্ৰতি বছৰে বেলেগ বেলেগ জেগাত হয়। এবাৰ আমাৰ টংলাত হ'ব। গতিকে তাৰপিছত আপোনাৰ ইণ্ডিয়াৰ হয়, ইণ্ডিয়াৰো তেনেকৈ ইণ্ডিয়াৰ বিভিন্ন জেগাত প্ৰতি বছৰে বেলেগ বেলেগ জেগাত হয়। বানাৰসত হোৱাৰ কথা চলি আছে। তাৰপিছত আপোনাৰ এছিয়াত খেলা হয়, এছিয়া এথলেটিক্সত আণ্ডাৰত, আৰু তাৰপিছত ৱৰ্ল্ড বিট। এইটো ভাল কথা। এনেকুৱা মানে সাংস্কৃতিক ক্ষেত্ৰতো মাজতে দেখিছিলোঁ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীৰ মাজতো এটা তেনেধৰণৰ সংগীতৰ প্ৰতিযোগিতা পাতিছে, তেনেধৰণৰে জিলা পৰ্যায়ত পাতি ৰাজ্যিক পৰ্যায়ত পাতিছেগৈ। আপোনালোকৰ নাতি বা নাতিনীয়েও আগ্ৰহী নিশ্চয় খেলাৰ প্ৰতি? নাতি মানে ইমান এতিয়া হোৱা নাই, সৰু হৈ আছে আৰু, গতিকে এইটোতো 1 বছৰ একো নাই, হোৱাই নাই। 10 বছৰীয়া গৰাকীয়েতো আপোনাক দেখি হয়তো এটা সময়ত আগ্ৰহী হ'ব। সি হেৰি যায় আমাৰ লগত ইয়াতে খেলতে 2বাৰমান সি গৈছে, চাইছে, আৰু সি চেষ্টাও কৰিছে। বৰ্তমান সি টাইকোৱাণ্ডো মানে তাত ছত্তীশগড়ত আছে এতিয়া। এই ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে আপোনালোকৰ কেনেকুৱা সমস্যাৰ সৃষ্টি হৈছিল নেকি? আপুনিতো যথেষ্ট মোৰ এইপিনে স্কুল থাকে, আপুনি বিদেশতো গৈছে, বা এই কেনেকৈ ধৰণে পাৰ কৰিলে সেই কঠিন সময়খিনি? তেতিয়া বাবা মানে শহুৰ আৰু শাহু আছিলে, তেওঁলোকে নন্দু আছিলে। এতিয়া বাৰু কোনো নাই, কিন্তু তেতিয়া শহুৰ শাহুৰ তাত থৈ যাওঁ বেছি সৰু হ'লে, আৰু কেতিয়াবা তাৰমানে পিছলৈ এনেকুৱা হ'ল সিহঁতকো লৈ যাওঁ, কিয়নো প্ৰতি বছৰে যেন এখন ভাৰতৰ কোনোবা এখন জেগাত হয়, সিহঁতে সৰুৰে পৰা বহুত ফুৰিছে, মানে দুইটাকে লৈ যাওঁ সৰুৰ। এনেকুৱা হ'ল পিছত শাহু ঢুকাওঁতে শহুৰো যায় লগত, গোটেইখিনি ফুৰাও হয়। দাদাটো থাকেই বাৰু। মোৰ ল'ৰাটো যথেষ্ট ইনস্পায়াৰ হৈছে। সি বৰ্তমান জেভলিন থ্ৰ' আৰু হেমাৰ থ্ৰ' এবাৰ জইন কৰিছে, 35 হ'ল। এবাৰ সি আছাম ষ্টেটৰ খেলত সি ফাৰ্ষ্ট হৈছে হেমাৰ থ্ৰ'। সি বডি বিল্ডিং এনেকুৱা আছিলে বাৰু। মিষ্টাৰ হেৰি আছিলে, ষ্ট্ৰং মেন অফ দৰং কলেজো আছিলে।
আপোনালোকৰ ইজনে সিজনকতো যথেষ্ট জানে নিশ্চয়, ইমান বছৰ অতিক্ৰম কৰিলে নহয় জানো? বাইদেউৰ কি গুণ আপোনাৰ ভাল লাগে আটাইতকৈ? বেয়া লগা গুণটো ক'বলৈ অলপ অসুবিধা হয়। না ভাল লগা? ভাল লগাটো চবেই ভাল লাগে আৰু ইমান বছৰ একেলগে থকাটো নিশ্চয় সম্ভৱ নহয়, নহয় জানো? আচলতে আমি একে বেটছৰ, মই ইকনমিক্স মেজৰ, ইংলিছ মেজৰ, দৰং কলেজত একেবাৰে বন্ধু আছো। গতিকে সেই বন্ধুত্বৰে আমি বন্ধু হেৰি তেনেকুৱা একদম মানে পুৰা ফ্ৰী আৰু। ৰন্ধা বঢ়াত আপোনাৰ চখ আছেনে? মই ৰন্ধা বঢ়া কৰিবলৈ অলপ অসুবিধা নাই, পাকঘৰত নসোমাই নহয় জানো? সেইখিনি মানে কৰিবলগীয়া হোৱা নাই। মোৰ ভণ্টি 4জনী, গতিকে সিহঁতে কৰিছিলে, মায়ে কৰিছিলে। বিয়া হোৱাৰ পিছত তেওঁ ভাল নাপায় কৰিবলৈ এতিয়া বৰ্তমান বোৱাৰী আছে, গতিকে মই কৰিবলগীয়া হোৱা নাই আৰু। নাই, কিছুমানে মানে কৰে মোৰ ল'ৰাই কৰে, সি ভাল পায় মাংস মানে। খং কাৰ বেছি মানে নাই? ক'বলৈ বহুত খং, সেইটো মই স্বীকাৰো কৰোঁ, কিন্তু মই আচলতে মোৰ অকণমান খং দুটা আছে, কিছুমানৰ কৰ্পূৰৰ দৰে উঠিল আৰু আকৌ নোহোৱা হ'ল। মই এনেই খং নুঠে, কিন্তু মই অকণমান ইলিগেল দেখিলে বা মানে নকৰিব লগা কাম কৰা দেখিলে মোৰ অকণমান খং উঠে, আৰু সেইটো খংটো সোনকালে উঠে মানে সেই ক্ষেত্ৰত। এনেই বাকী অনবৰত নাথাকে আৰু। এজনৰ খং থাকিলে এজনৰতো মোৰতো খং তাকেতো এজনে হেৰি কৰিব লাগিব নহয় জানো? উপায় নাই। আৰু ভ্ৰমণটো আপোনালোকে কৈছে, বিভিন্ন ঠাই গৈছে খেলৰ জৰিয়তে হ'লেও আৰু। মই গোটেই ভাৰতবৰ্ষৰ 97 চনৰ পৰা বাকী নাই চাগে। এইবছৰতো মই দুবাৰকৈ গ'লোঁ। মাজতে মই কেৰালা আমাৰ নেশ্যনেল খেলা আছে তালৈ আহিলোঁ, তাৰপিছত আকৌ গোৱাত আমাৰ 3rd ওমেন নেশ্যনেল হৈছিলে এই মে 30 আৰু 31 মে, তাৰো মই গোৱাৰ পৰা আহিলোঁগৈ। আৰু প্ৰায় বেংগালুৰুত আমাৰ মিটিং হয় অল ইণ্ডিয়া, তালৈ যাব লগা হয়, গৈ থাকোঁ আৰু। আমাৰ হেডকোৱাৰ্টাৰ অফিচ মানে বাংগালুৰুত আছে। হয়। আৰু চিনেমা নাটক এনেকুৱা ধৰণৰ বিলাক আপোনালোকে চাই যেতিয়া সময় পায় আৰু নহয় জানো? এতিয়া কম হৈছে অলপ চিনেমা চোৱা, কিয়নো এনেই আকৌ মানে সামাজিক কামত মই জড়িত, এওঁ বেলেগ হিচাপে বিভিন্ন আছে। তেজপুৰ আপুনি কোন কোন অনুষ্ঠানৰ লগত জড়িত? অসমীয়া ক্লাব, লেখিকা অসমীয়া ক্লাবতো ছেক্ৰেটাৰী, এতিয়া উপসভাপতি। এই সিদিনাখন আকৌ হ'ল লেখিকা সমাৰোহৰ লগত জড়িত, লেখিকা সমাৰোহৰ প্ৰেচিডেণ্ট, এতিয়া প্ৰেচিডেণ্ট সিদিনাখন উপদেষ্টা হ'লোঁ আৰু ওপৰলৈকে। অল আছামৰো আছিলোঁ ট্ৰেজাৰে, এইবাৰ কিবা স্পৰ্টছমেন নে কিবা এটা হ'লোঁ। এনেকুৱা পদ্মনাথ গোহাঁই বৰুৱা শাখা সাহিত্য সভা আছে, তাৰো ৰূপালী বৰ্ষৰ ছেক্ৰেটাৰী। তেনেকুৱা ধৰণৰ সামাজিক কামখিনি বহুত আছেতো, জড়িত হৈ থাকি ভাল লাগে আচলতে বিভিন্ন কামত। সময়টো একদম কোনপিনে যায় আৰু সেই ব্যস্ততাৰ মাজতহে কামখিনি হয়, কিন্তু এনেই বহি থাকি আপুনি কাম এটা কৰিম বুলি ভাবিলে নহয়। তাৰমানে আমাৰ অসমীয়া ক্লাবত এটা চিনে ক্লাব আছে, মানে প্ৰতিটো 2nd ছানডে আৰু 4th ছানডে চিনেমা চাওঁ, চিনে ক্লাব এটা আছে। তাতে আকৌ বছৰৰ শেষত আমাৰ ফিল্ম ফেষ্টিভেল হয়। এইবাৰ বৰষা ৰাণীৰ বিষয়ে ফোন কৰিছে, কিন্তু সেইটো আকৌ আমাৰ তেতিয়া পৰে অল আছাম খেলখন পৰে। সেইকাৰণে মানে মই উপস্থিত কেইবাৰমান আছোঁ, থাকিবই নোৱাৰোঁ মানে এনেকুৱা অৱস্থা। চিনেমা এনেই ভাল চিনেমা এনেই চাওঁ, আৰু অৰুণো আছেতো। লেখিকা সমাৰোহৰ কথা ওলাওঁতে মই মনত পৰিল, আপুনি দাদাইটো লেখা মেলা কৰিছিলে, এতিয়া নিলিখে নেকি? অলপ দিনৰ পৰা লেখা মেলাৰ ক্ষেত্ৰত বৰ সময় দিবও পৰা নাই, আৰু মনৰ মাজত বহুত প্ৰেছাৰ থাকে, গতিকে কৰিব পৰা নাই। এইটো কেনেকুৱা বিষয়ত লিখিছিলে আপুনি? খেলাৰ বিষয়ে নে বেলেগ ধৰণৰ? মই একচুৱেলি সৰুৰে পৰা অসমবাণী লিখিছিলোঁ, মইনা পাৰিজাত চৰা বুলি এটা আছিলে, তাতে স্কুলৰ দিনতে। তাৰপিছত যেতিয়া মহাজাতি হ'ল, মহাজাতি হয়, এনেকৈ বিভিন্ন বিস্ময়ত মই লিখিছিলোঁ। কিতাপো পঢ়িছিলা? কিতাপ প্ৰকাশ পাইছিল নেকি? তেতিয়াই বহুত বছৰ আগতে, সৰুতে। তাৰপিছত দৰং কলেজত থাকোঁতে মই দৰং কলেজৰ 71-72 চনৰ আলোচনী সম্পাদক আছিলোঁ। তাৰপিছত বিভিন্ন হেৰিত আৰু মই মহাজাতি কাকতখনত মই কিছুদিন মানে উপ সম্পাদক হিচাপত কামো কৰিছিলোঁ, ছাব এডিটৰ হিচাপতো কাম কৰিছিলোঁ। কাম মানে কি আৰু পাৰ্ট টাইম কৰোঁ, তেনেকৈও মই কৰিছিলোঁ। তাৰপাছত লাহে লাহে মানে লিখা মেলাৰ ছাইডৰ পৰা আগতে কবিতা বহুত লিখিছিলে, আৰু এই ধাৰাটো ৰাখিব লাগিছিলে আপুনি আচলতে, মানে এতিয়াও পাৰি, এইটো আহে কেতিয়াবা বন্ধ, কিন্তু আহিলে কি হ'ব, ইফালে কেঁচুৱাই কান্দে ইত্যাদি ক্ষেত্ৰত তাৰ মাজতেই আপুনি লিখিব লাগিব। আৰু চবতকৈ ডাঙৰ কথা, মই খেলৰ বা ভ্ৰমণ কাহিনী লিখি পেলাই বেছি ভাল। মই সেই কথাটো ক'ব বিচাৰিছোঁ, আপুনি খেলৰ বিষয়ে লিখিলে হয়তো উপকৃত হ'ব। প্ৰত্যেকখন ছবিনাৰতে মই মানে খেলৰ ওপৰত কিবা এটা লিখোৱেই। নিশ্চয়, সেইটো ভাল কথা। যিমানে সময় বা যিমানে নহওক মই লিখিছোঁ। আমাৰ প্ৰতি বছৰে আমাৰ এখন ছবিনাৰ ওলায় অল আছামৰ, তাত মই কিবা নহয় কিবা এটা লিখা সদায় দিওঁৱেই। দি পেলাই মই মানে মোৰ খেলৰ সেই অভিজ্ঞতাখিনি বা আমাৰ মানুহখিনিক এনকাৰেজ কৰিবৰ কাৰণে উঠাই দিওঁ। সেইটোৱে হয়, মানে পিছৰ প্ৰজন্মটো আচলতে অনুপ্ৰাণিত হ'ব আপোনালোকৰ কথাখিনি পঢ়িলে বা জানিলে।
আৰু এনেই তেনেকুৱা মানে যে নিজাববীয়াকৈ কিবা এটা সৃষ্টি কৰিব পৰা ক্ষমতাটো আজিকালি কমি আহিছে যেন লাগে মানে। নাই আপুনি এইটো লিখক, নৱপ্ৰজন্মই উপকৃত হ'ব আচলতে কথাখিনি জানিলে, কাৰণ আপুনি যিহেতু সেই ফিল্ডত কাম কৰি আছে আচলতে, সেইকাৰণে কথাখিনি বেছিকৈ জানে আপুনি। এতিয়া এনেই দুইজনকে সুধিছে মানে তেজপুৰত খেলৰ পৰিৱেশটো কেনেকুৱা আপুনি আগৰ পৰাই পাইছে? আগতে দেখাতকৈ বহুত বাঢ়িছে নিশ্চয়? বাঢ়িছে মানে বেলেগ হিচাপে মই এথলেটিক্সতকো ভাল হোৱা নাই। বেলেগ খেল খুব হয় কিন্তু এইটো কম, ভলীটো ভাল আছে, ভলীত তেজপুৰত এথলেটিক্সটো কিন্তু বৰ্তমান এটা জাগৰণ সৃষ্টি হৈছে, সেইটো ক'বই লাগিব। এথলেটিক্স আচলতে ফিল্ড নাছিলে, হয়। এতিয়া ট্ৰেক হৈছে বাৰু কিন্তু অ'পন কৰা নাই, একদম ফিল্ড নাই। আগতে মানে এইটো একচুৱেলি আজিকালি এইটো গ্লেবাৰৰ কথা আহে যে খেলি পেলাই দৌৰিনো কি হ'ব, ক্ৰিকেট খেলে ভাল, এনেকুৱা ধৰণৰ কিছুমান আহিছিলে। এতিয়া কিন্তু মানুহৰ মনত মই মন কৰিছোঁ যথেষ্ট মানসিকতাৰ সলনি হৈছে আৰু মানুহে এথলেটিক্সৰ প্ৰতি কিন্তু আকৃষ্ট হৈছে। কিয় আজি মানুহে জিমলৈ গৈ ব্যায়াম কৰি বা কিবা কৰি স্বাস্থ্য সাধনা কৰাত খেলৰে অনুশীলন কৰি পেলাই নিজৰ স্বাস্থ্য সাধনা কৰাৰ মানসিকতাটো কিন্তু গ্ৰ' হৈছে। হয়, সেইটো লাগে, সেইটো খুব ডাঙৰ কথা আচলতে। হয়, এতিয়া শিশুসকলক আমি ক্ৰীড়া বা আন সৃষ্টিশীল ক্ষেত্ৰত মানে আগ্ৰহী নে? অভিভাৱকসকলৰ কি ভূমিকা হোৱা উচিত, মানে কি ক'ব? সহযোগিতা লাগিব আৰু প্ৰথমতে অভিভাৱকে বুজি পাব লাগিব যে সেই মানে শিশুটোক বা সেই কি খেলাত দিলে ভাল, খেলটো কিন্তু খেলা দিব আচলতে যিটো স্পৰ্টছ মেডিচিনৰ কথাটো। কিয়নো আমি এটা ল'ৰাই দৌৰিব নোৱাৰে, জোৰ জুলুম দৌৰিবলৈ দিওঁ, তেতিয়াহ'লে সি কেতিয়াও ভাল ৰিজাল্ট কৰিব নোৱাৰে। ঠিক সেইদৰে এটা ল'ৰাই দলিয়াব নোৱাৰে, তাক যদি দলিয়াবলৈ দিওঁ কিবা এটা, সি নোৱাৰে। গতিকে আমি সেইটো কাৰণত অলপ বিশেষজ্ঞৰ লগত যোগাযোগ কৰি পেলাই বা আমাৰ গাৰ্জেনবিলাক কনচাছ হৈ অকণমান ষ্টাডি কৰি হ'লেও যদি তেনেকৈ ধৰণৰ দিয়া যায়, ফ'ৰ্চফুলি কাৰোবাৰ কিবা বেলেগ খেলা ধৰক বেডমিণ্টনে হওক বা ক্ৰিকেটেই হওক বা ফুটবলে হওক যদি দিয়া যায়, ল'ৰাটোৱে কেতিয়াবা হ'লে কিন্তু সি তাৰ ইণ্টাৰেষ্টটোৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰিব। সেইবিলাক ক্ষেত্ৰত গাৰ্জেনৰ কনচাছনেছটো চবতকৈ আগতে দৰকাৰ। আৰু এইটো প্ৰশ্ন দুয়োগৰাকীৰ ভিতৰতে সুধিছোঁ মই যে মানে যিটো আপুনি অলপ আগতে কৈছিলে যে আপুনি পুৰস্কাৰ নাপালেও আপোনাৰ কোনো ধৰণৰ মনত হেৰি নাই, এইটো খুব ডাঙৰ কথা। বিফলতা বা হতাশাই বহুত ক্ষেত্ৰত খেলুৱৈক কিন্তু মানে মোৰ কাৰণে খেলিবলৈ পোৱাটোৱেই মোৰ কাৰণে সৌভাগ্য আছিলে। সেইটো আপুনি তেনেধৰণে লৈছে কথাটো। হয়, একেবাৰে হেৰি পৰিৱেশৰ পৰা ডাঙৰ হৈছিলোঁ আৰু তেনেকৈ আমি কোনো আমাৰ কোচ নাছিলে বা কোনোবা আমাক শিকাই দিয়া মানুহ নাছিলে। তো বেলেগক দেখি এতিয়া ল'ৰাবিলাকে ফুটবল খেলা দেখোঁ, তাত কেনেকৈ ফুটবলটো, ক্ৰিকেট খেলা দেখোঁ, ক্ৰিকেটো খেলোঁ, জাপ মাৰিবলৈ জাপো মাৰোঁগৈ, থ্ৰ' কৰি পেলাই থ্ৰ' কৰোঁ। গতিকে আমি কোনো স্পেচিফিক খেলা লৈ পেলাই আগবাঢ়িব পৰা নাছিলোঁ, সেইকাৰণে হয়তো সুনাম কৰিব নোৱাৰিলোঁ। কিন্তু যি নহওক তথাপিও খেলিবলৈ পালে কিন্তু খুব ভাল পাইছিলোঁ। আমাৰতো একো কোনো কোচ নাই, আমি সেইকাৰণে হাই জাম্প যে মই ভৰি দিম আৰু এইটো মাৰিব নাজানো, আমি তেনেকেই মাৰোঁ। কিন্তু এতিয়া যদি সেইটো হিচাপে মাৰোঁতে বহুত মাৰিব পাৰিম। কিন্তু সেই বিফলতাটোৱে বহুত ক্ষেত্ৰত মই সেইটোৱে কৈছোঁ যে ট্ৰেকৰ পৰা আঁতৰাই লৈ যায়, সেই তেওঁলোকৰ প্ৰতি আপোনাৰ কি মানে? এতিয়া তাৰমানে কি হ'ল, এতিয়া সুবিধা আছে আৰু এতিয়া কম্পিটিটিভ মাইণ্ডটো বেছি হৈছে, এতিয়া সকলো সুবিধা আছে। এতিয়া এথলেটিক্স একাডেমি আছে আমাৰ তেজপুৰত, নাই ধৰা, বা প্ৰতিটো কোচ আছে যে ফুটবল হ'লে ফুটবলৰ কোচিং হয়, ক্ৰিকেটৰ হয়, ভলীৰ হয়, কাৰ নহয়, চবৰে হয়, টেবুল টেনিছ, বেডমিণ্টন। গতিকে এতিয়া ল'ৰা ছোৱালী যদি সেইবিলাকত অভিভাৱকে তেনেকুৱা সুবিধা দিয়ে, নিশ্চয় বাৰু দিছেও। এতিয়া অকল পঢ়া শুনাৰ লগত লাগি থাকিলে নহ'বতো, প্ৰেছাৰ পঢ়াত বেছি দিয়ে। আজিকালি গাৰ্জেনে বুজিছে যে খেল ধেমালি, আগতে খেল ধেমালি কৰিব নালাগে, খেলিব নালাগে, পঢ়াটো খেলটো একো কাম নাই এনেকৈ ভাবিছিলে আমাৰ দিনত। সুবিধা নাছিল খেলৰ পৰা, আজিকালি পঢ়াৰ লগতে মানে আনুষংগিক বিষয়খিনি আগবঢ়াই লৈ যায় বহুতো যথেষ্ট শুব পাৰি। এতিয়া গাৰ্জেনৰ সেই কনচাছনেছটো যথেষ্ট। আৰু বিফল হ'লেও হয়তো হতাশ হ'ব নালাগে, নহয় জানো? অংশগ্ৰহণ কৰাটোৱে মেইন। আমাৰ যিখিনি মানুহ যায় খেলিবলৈ বা পাৰ্টিচিপেট কৰে, ধৰক এটা ট্ৰেকতে 8জন থাকে, 3জনহে প্ৰাইজ পায়, বাকী 5জনটো নাপায়। গতিকে তেওঁলোকে কিন্তু পিছৰ খেলাটোত বৰ উৎসাহেৰে খেলিবলৈ যায়, মন কৰিছোঁ। গতিকে এইটো এটা ভাল লক্ষণ বুলি ক'ব লাগিব। আমাৰ কথা পাতি ভালেই লাগিছে আপোনালোকৰ লগত, কিন্তু সময়টো আমাৰ সীমিত, আধা ঘণ্টাৰ অনুষ্ঠান। শেষত মই এটা কথা সুধিব বিচাৰিছোঁ, আপোনালোকৰ কেনেকুৱা পৰিকল্পনা বা সপোন কিবা আছে, কিবা এটা কৰাৰ? মই এনেই যে মই স্কুলত যেতিয়া চাকৰি কৰি প্ৰতি বছৰে আমাৰ আলোচনী যে ওলায়, তাততো মই বিদেশ গ'লে সেইখিনি মই যিহেতু ইকনমিক্স ডিপাৰ্টমেণ্ট, মই তাৰ বস্তুখিনি আমি কেনেকৈ খেতি কৰি ইয়াত মই সেইটো ষ্টাডি কৰি আহোঁ দেই অলপ। তাৰ ইকনমিক্সটো মোৰ ক্লাছ টিচিংটো বহুত ভাল হয়, সেইকাৰণে কৰিবলৈ ভাল হয়, ল'ৰা ছোৱালীক বুজাব পাৰোঁ। ইকনমিক্সত চব আছে এইবিলাক। গতিকে সেই পিনৰ পৰা মই লেখা মেলা কৰিবলৈ মন এটা আছিলে। গতিকে মই এতিয়ালৈকে এনেই প্ৰেছত আছে বাৰু, এই বিদেশ মানে এছিয়াৰ কিবা চাইনা টাইনা যোৱা সেইখিনি লিখিছোঁ দেই, মোৰ ভ্ৰমণ কাহিনী লিখিছোঁ। আৰু বেলেগ মই লিখা পঢ়া প্ৰবন্ধ কৰোঁ, মই কবিতা চবিতা ইমান লিখিব নাজানো। তাৰোপৰি মোৰ
মোৰ একদম আগতে মন আছিলে মোৰ একাডেমি এটা খোলা দেই এথলেটিক্সৰ, ইমান পাছ পৰি আছে আমাৰ, কিন্তু সেইটো সেই মানে আগৰ আছিলে এজন দিছে নাম আৰিজামে, মোক অকণমান দিছিলে দায়িত্ব, কিন্তু যে মই হেৰি কৰিম আপোনাৰ খোলক এটা হাজাৰ পৰা তেনেকুৱা কৰিছিলে, কিন্তু কি হ'ব তেওঁ ট্ৰেন্সফাৰ হৈ গুচি গ'ল। ভাল কথাই হ'ল তেনে আচলতে। কিন্তু এতিয়া সেই আৰু এতিয়া আৰু ধৰ এতিয়া 72+ বহুত বয়স হৈ গ'ল, এতিয়া আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ, গতিকে নিজৰ খেলাটোকে ৰাখি স্বাস্থ্যটো ভালকৈ ৰাখি সমাজৰ কাম কৰি যাম, এনেকুৱাই চলি আছে আৰু ঘৰখনোতো চাব লাগিব। পৰিকল্পনা তেনেকৈ নাই, কিন্তু হ'লেও মই এটাই কথাই ভাবোঁ যে যিখিনি মানুহে নিজকে বয়সৰ পিছত নিজকে বৃদ্ধ বুলি ভাবিবলৈ লয়, সেই মানুহখিনি মনৰ মাজৰ পৰা সেইটো বস্তু আঁতৰি যাব লাগে, সুস্বাস্থ্যৰে থাকিব লাগে, আৰু সেই মানুহখিনিক দেখি পেলাই সৰু সৰু ল'ৰা ছোৱালীখিনি এনকাৰেজ হয়, উৎসাহিত হয়, সেইটো এটা চেষ্টা কৰা। সেইকাৰণেই আমি শোণিতপুৰ ডিষ্ট্ৰিক্ট মাষ্টাৰ্ছ এথলেটিক এছ'চিয়েশ্যনে প্ৰতিটো 3 ছেপ্টেম্বৰ তাৰিখে, তাৰমানে এইটো আমাৰ আজীৱন সভাপতি আছাম মাষ্টাৰ্ছৰ অৰ্জুন ভোগেশ্বৰ বুঢ়াদেৱৰ জন্মদিন, সেইদিনাখন আমি স্কুলীয়া ল'ৰা ছোৱালীৰ মাজত পৰাপক্ষত আমি খেল ধেমালি পাতি তেওঁলোকক এথলেটিক খেল ধেমালি বেলেগ নহয়, আমি 400 মিটাৰ 800 মিটাৰ বা 2-এটা থ্ৰ' দি পেলাই পাতোঁ, আৰু পাতি পেলাই তেওঁলোকক উৎসাহিত কৰোঁ, আৰু এই ধৰণে যাতে দিনকেইটালৈকে যাতে এইবিলাক চলাই যাব পাৰোঁ, মানুহক খেলৰ লগত জড়িত কৰি ৰাখিব পাৰোঁ, তাত মই সহযোগিতা আগবঢ়াব পাৰোঁ, সেইটোৱে মোৰ পৰিকল্পনা। নিশ্চয় আমাৰো শুভকামনা থাকিলে আপোনালোক দুয়োগৰাকীলৈ, আৰু আচলতে আপোনালোক প্ৰেৰণাৰ উৎস, এনেধৰণৰে এই বয়সতো আপোনালোকে নিজকে এনেদৰে সবল কৰি ৰাখিছে আৰু আনৰ প্ৰেৰণা হৈ আছে, আৰু বহুত কথাই আচলতে আমাৰ পাতিবলৈ থাকিলে, কিন্তু আমাৰ সময় যিহেতু সীমিত, মই কৈছোঁৱেই, গতিকে অনুষ্ঠান সামৰিব লাগিব, আৰু আপোনালোকো খুবেই ব্যস্ত, আপুনি তেজপুৰৰ বিভিন্ন অনুষ্ঠানত বাইদেউ গৈ থাকে, আপোনাৰ তেনেধৰণে বিভিন্ন খেলৰ কথা থাকেই, গতিকে তাৰ মাজতে আপোনালোকে আহি এই সময়খিনি আকাশবাণী তেজপুৰক দিয়াৰ বাবে আপোনালোক দুয়োকে আন্তৰিক ধন্যবাদ জনাইছোঁ, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে দম্পতী অনুষ্ঠানটিত প্ৰবীণ ক্ৰীড়া সংগঠক, প্ৰাক্তন শিক্ষক, সমাজকৰ্মী বিদ্যুৎ বিজয় মহন্ত আৰু তেওঁৰ সহধৰ্মিনী, আন্তঃৰাষ্ট্ৰীয় জ্যেষ্ঠ খেলুৱৈ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অনুদেৱী মহন্তৰ সৈতে হোৱা অন্তৰংগ আলাপটি শুনিলে। ইয়াত ভাগ ল'লে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।